পাবগৈ আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা কাইলৈ পালন কৰা হ'ব পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদক লৈ ৰাজ্যৰ মুছলমান সমাজৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে এইদৰ আনন্দ তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে কাইলৈ 9 বজাৰ পৰাই সমূহীয়া নামাজ আদায় কৰিব মুছলমান সমাজে ব্যাপক প্ৰস্তুতি চলাইছে মছজিদ সমূহত ঈদগাহ ময়দানত আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে চকুত লগাকৈ সবিচা জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো কাইলৈ পবিত্ৰ ঈদ ৰাজ্যজুৰি পবিত্ৰ ঈদৰ অনাবিল আনন্দ উৎসাহ ৰাজ্যৰ মুছলমান সমাজে পালন কৰিব ঈদ জাকত জিলিকা হৈ উঠিছে মছজিদ ঈদগাহ সকলোৱে পালন কৰিব ঈদ 9 বজাৰ পৰাই সমূহীয়া নামাজ আদায় কৰা হ'ব সৰ্বাংগ সুন্দৰকৈ সজাই তোলা হৈছে মছজিদসমূহ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মছজিদসমূহ চকুত লগাকৈ সজাই তোলা হৈছে মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত ৰাজ্যত উদযাপন হ'ব ঈদ উল জুহা এবাৰ ৰাজ্যত কোটি কোটি মুছলমানে দেখুৱাইছে আদৰ্শ এবাৰ কোটি কোটি মুছলমান লোকে আদৰ্শ দেখুৱাইছে এবাৰ ঈদত কাইলৈ পবিত্ৰ ঈদ উল আজহা সমূহীয়া নামাজ আদায় কৰিব ইছলাম ধৰ্মী লোকসকলে একেলগে নামাজ আদায় কৰিব হাজাৰ হাজাৰ লোকে তামাৰ হাতৰ প্ৰতিখন ঈদগাহৰ দৃষ্টিনন্দন দৃশ্য এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে তামাৰ হাতৰ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে কাইলৈ 9 বজাত অনুষ্ঠিত কৰা হ'ব সমূহীয়া ঈদৰ নামাজ ধুবুৰী জিলাৰ তামাৰহাটৰ বৰজান তামাৰহাট হাতীধুৰা কাবানডাঙ্গা কছাৰীগাঁও ভাৰভেৰী কুমাৰগঞ্জৰ 20খনকৈ ঈদগাহত সমূহীয়া নামাজ আদায় কৰা হ'ব কাইলৈ পবিত্ৰ ঈদ মাজত মাত্ৰ কেইটামান ঘণ্টা মাজত মাত্ৰ কেইটামান মুহূৰ্ত দেশৰ লগতে ৰাজ্যজুৰি পালন কৰা হ'ব পবিত্ৰ ঈদ উল জুহা ৰাজ্যজুৰি পবিত্ৰ ঈদৰ অনাবিল আনন্দ উৎসাহ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মছজিদসমূহ ঈদগাহ ময়দানসমূহ সুন্দৰকৈ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আমি দৃশ্যাংশ দেখিছোঁ কিমান ধুনীয়াকৈ সৰ্বাংগ সুন্দৰকৈ তোলা হৈছে সজাই তোলা হৈছে অনুমান কৰক আপোনালোকে দৃশ্য চাওক সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু ঈদৰ মিঠাই ইফালে ৰকমে ৰকমে ঈদৰ মিঠাই বনাই থকা হৈছে ঈদৰ বাবে ঈদৰ বজাৰসমূহ প্ৰস্তুত হৈ উঠা দেখিবলৈ পোৱা গৈছে 9 বজাৰ পৰাই ঈদগাহ ময়দানত সমূহীয়া নামাজ আদায় কৰিব কাইলৈ কোটি কোটি মুছলমানে দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সমূহীয়া নামাজ আদায় কৰা হ'ব তামাৰহাটৰ দৃশ্যাংশ দেখুৱাইছো তামাৰহাটত দেখিবলৈ পোৱা গৈছে পবিত্ৰ ঈদ উল আজহা পালন কৰা হ'ব আৰু ইয়াকে লৈ মুছলমান সমাজৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি পবিত্ৰ ঈদৰ অনাবিল আনন্দ উৎসাহ জাকত জিলিকা হৈ উঠিছে মছজিদ ঈদগাহ ময়দান আৰু সৰ্বাংগ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে মছজিদসমূহ আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত ৰাজ্যৰ মুছলমান সমাজে অপেক্ষা কৰি থকা পবিত্ৰ ঈদ পালন কৰা হ'ব কাইলৈ 9 বজাৰ পৰা সমূহীয়া নামাজ আদায় কৰা হ'ব সমূহীয়া নামাজৰ বাবে ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি চলাইছে ঈদগাহ ময়দানসমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে লাইটেৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে মছজিদসমূহ আটক ধুনীয়াকৈ চকুত লগাকৈ সজাই পৰাই তোলা হৈছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ নানা ৰঙী লাইট লগাইছে আমি দৃশ্যাংশ দেখুৱাইছোঁ আপুনি চকুত লগাকৈ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আমি তামাৰহাটৰ দৃশ্যাংশ দেখুৱাইছোঁ ধুবুৰী তামাৰহাটৰ দৃশ্যাংশ দেখুৱাইছোঁ মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পিছতে ৰাজ্যজুৰি দেশৰ লগতে ৰাজ্যজুৰি পালন কৰা হ'ব পবিত্ৰ ঈদ প্ৰতিখন ঈদগাহৰ দৃষ্টিনন্দন দৃশ্য আপোনাকো আপ্লুত কৰি পেলাব 9 বজাৰ পৰা সমূহীয়া নামাজ ধুবুৰী জিলাৰ তামাৰহাটৰ বৰজান তামাৰহাট হাতীধুৰা কাবানডাঙ্গা কছাৰীগাঁও ভাৰভেৰী কুমাৰগঞ্জৰ 20খনকৈ ঈদগাহত আদায় কৰা হ'ব নামাজ মুছলমান সমাজে এবাৰ আটক ধুনীয়াকৈ পালন কৰিব ঈদ আমি দৃশ্যাংশ দেখিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদৰ বজাৰত দেখিবলৈ পোৱা গৈছে ভিৰ দেখিবলৈ পোৱা গৈছে আৰু ঈদৰ বজাৰত ভিৰ দেখিবলৈ পোৱা গৈছে তেওঁলোকে নিজৰ বাবে আৰু আনৰ বাবে কাপোৰ কিনিছে বিভিন্ন ধৰণৰ মিঠাই তেওঁলোকে প্ৰস্তুত কৰিছে ঘৰতেই বনাইছে নিজৰ অতিথিক সুধিবৰ বাবে বিভিন্ন ধৰণৰ তেওঁলোকে মিঠাই বনাইছে আৰু পশুধনৰ বজাৰতো ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে এইকেইদিন বিভিন্ন ৰঙৰ বিধে বিধে মিঠাই উৎপাদন কৰিছে ঈদৰ বজাৰসমূহত ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ ঈদৰ বজাৰত ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে কাইলৈ তেওঁলোকৰ শান্তিৰ উৎসৱ পবিত্ৰ ঈদ উদযাপন কৰা হ'ব বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ লগতে ৰাজ্যজুৰি ঈদৰ উদযাপন কৰা হ'ব ইয়াকে লৈ মুছলমান সমাজৰ মাজত দেখিবলৈ পোৱা গৈছে অনাবিল আনন্দ পবিত্ৰ ঈদ উল আজহা উদযাপন কৰা হ'ব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আটক ধুনীয়াকৈ চকুত লগাকৈ সজাই পৰাই তোলা হৈছে মছজিদসমূহ চকুত লগাকৈ ঈদগাহ ময়দানসমূহ সজাই পৰাই তোলা হৈছে যাতে
তেওঁলোকে সমূহীয়াভাৱে হাজাৰ হাজাৰ মানুহে যাতে একেলগে নামাজ আদায় কৰিব পাৰে, আল্লাহক স্মৰণ কৰিব পাৰে, আল্লাহক দোৱা যাতে কৰিব পাৰে, তাৰ বাবে আল্লাহক দোৱা কৰিবৰ বাবে একেলগে নামাজ আদায় কৰিবৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰি তোলা হৈছে। আটকধুনীয়াকৈ ঈদগাহ মৈদামসমূহ আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ঈদগাহ মৈদামসমূহ। আৰু আমি দেখিবলৈ পোৱা গৈছে, আমি দৃশ্যাংশ দেখুৱাই আছোঁ, মছজিদসমূহ সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই তুলিছে, সুন্দৰ নানা ৰঙী লাইটেৰে এতিয়া সজাই পৰাই তুলিছে ঈদগাহ মৈদামসমূহ আৰু মছজিদসমূহ। আপুনি দেখিলেই চকুত লগা, দেখিলে আপোনাৰ মন আপ্লুত হৈ পৰিব এই দৃশ্য দেখাৰ পিছত। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, কিমান ধুনীয়াকৈ কিমান সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই তুলিছে। ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত, আৰু নানা ধৰণৰ মিঠাই বনাইছে, বিভিন্ন ধৰণৰ মিঠাই প্ৰস্তুত কৰা হৈছে। ঈদৰ বজাৰত দেখিবলৈ পোৱা গৈছে ব্যাপক ভিৰ, আৰু সমান্তৰালভাৱে ঈদৰ বজাৰত নানা ৰঙৰ মিঠাই ওলাইছে, নানা তৰহৰ মিঠাই ওলাইছে, বিভিন্ন সুস্বাদৰ মিঠাই ওলোৱা দেখিবলৈ পোৱা গৈছে। আৰু কাইলৈ অতিথিক আপ্যায়ন কৰিবৰ বাবে ঘৰতে প্ৰস্তুত কৰিছে, বিভিন্নজনে মিঠাই প্ৰস্তুত কৰিছে। ঈদৰ বজাৰত ব্যাপক ভিৰ, কাপোৰ কিনিছে, তেওঁলোকে বিভিন্ন ধৰণৰ সামগ্ৰী কিনিছে। ৰাজ্যজুৰি পবিত্ৰ ঈদৰ অনাবিল আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে, আৰু জাকত জিলিকাকৈ সজাই পৰাই তোলা হৈছে ঈদগাহ মৈদাম আৰু মছজিদসমূহ জাকত জিলিকাকৈ তোলা হৈছে। এইবাৰ ৰাজ্যৰ মুছলমান সমাজে এবাৰ সংকল্প গ্ৰহণ কৰিছে, তেওঁলোকে এইবাৰ কুৰবানীৰ ক্ষেত্ৰত তেওঁলোকে এবাৰ আন পশু তেওঁলোকে কুৰবানী দিব। পশুধনৰ ভিতৰত তেওঁলোকে যি আগতে তেওঁ কুৰবানী দিছিলে, সেই পশুৰ সলনি অন্য পশু বিকল্প হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব। এবাৰ মুছলমান সমাজৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে 5 কিলোমিটাৰ হিন্দু বসতিবহুল অঞ্চল বা আন ধৰ্মৰ লোকসকল থকা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ তেওঁলোকে কুৰবানীৰ কাম নকৰে, আৰু চাফ চিকুণভাৱে তেওঁলোকে এবাৰ চাফ চিকুণতাৰে যাতে ঈদগাহ মৈদামসমূহ ৰাখিব পাৰে, তাৰ বাবে তেওঁলোকে ডাষ্টবিনৰ ব্যৱস্থা কৰিছে। আৰু যান জঁট নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক সমৰ্থন আগবঢ়াব। নানা ধৰণৰ নীতি নিয়মৰ মাজেৰে, ডিচিপ্লিনৰ মাজেৰে, নিয়ম শৃংখলাৰ মাজেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদ উদযাপন কৰা হ'ব, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ ওপৰত চকু ৰখা হৈছে। আৰু প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক সহায় কৰা হ'ব, যাতে ঈদ উদযাপন হৈ যায়, পবিত্ৰ ঈদ সুন্দৰভাৱে যাতে উদযাপন কৰিব পাৰে। দৃশ্যাংশ দেখুৱাইছোঁ, বিভিন্ন নানা ৰঙৰ লাইটেৰে, বিভিন্ন ৰঙীন লাইটেৰে সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে ঈদগাহ মৈদামসমূহ, সুন্দৰভাৱে সজাই তোলা হৈছে মছজিদসমূহ, জাকত জিলিকাকৈ সজাই পৰাই তোলা হৈছে। আমি বিভিন্ন প্ৰান্তৰ ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ 20খনকৈ ঈদগাহ মৈদামত 20টাকৈ মছজিদত উদযাপন কৰা হ'ব ঈদৰ বিভিন্ন ধৰণে সেই মছজিদসমূহ সজাই পৰাই তোলা হৈছে। দৃশ্যাংশ দেখুৱাইছে, বিভিন্ন তৰহৰ মিঠাই বনোৱাত, মিঠাই প্ৰস্তুত কৰাত এতিয়া লাগি পৰিছে। এতিয়া বিভিন্ন ধৰণৰ মিঠাই ঈদৰ বজাৰত দেখিবলৈ পোৱা গৈছে, আৰু বেপাৰীসকলে গ্ৰাহকক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন ধৰণৰ মিঠাই, তেওঁলোকে সুস্বাদু মিঠাই প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। ঈদৰ বজাৰত ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে, জাকত জিলিকা হৈ উঠিছে মছজিদ ঈদগাহসমূহ। এইবাৰ 9 বজাৰ লগে লগে কাইলৈ মাজত মাত্ৰ যিহেতু কেইটামান মুহূৰ্ত বাকী আছে, মাজত কেইটামান ঘণ্টা বাকী আছে, আৰু তাৰ পিছতে কাইলৈ পুৱা 9 বজাৰ পৰা সমূহীয়া নামাজ আদায় কৰা হ'ব, আল্লাহক স্মৰণ কৰা হ'ব। আল্লাহক স্মৰণ কৰিব ঈদগাহ মৈদানত সমূহীয়াভাৱে হাজাৰ হাজাৰ লোকে যাতে একেলগে নামাজ আদায় কৰিব পাৰে, আল্লাহক স্মৰণ কৰিব পাৰে, তাৰ বাবে প্ৰতিখন ঈদগাহ মৈদানতে, প্ৰতিখন মছজিদতে, প্ৰতিটো মছজিদ কমিটিসমূহে ঈদগাহ মৈদানত ব্যৱস্থা কৰিছে, যাতে সুন্দৰভাৱে একেলগে হাজাৰ হাজাৰ লোকে নামাজ আদায় কৰিব পাৰে, তাৰ বাবে তেওঁলোকে সুব্যৱস্থা কৰিছে, সকলোৰে বাবে সুব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখিছোঁ, চকুত লগা দৃশ্যাংশ জনাইছোঁ। কাইলৈ পবিত্ৰ ঈদ উদযাপন কৰা হ'ব, ৰাজ্যজুৰি উদযাপন কৰা হ'ব পবিত্ৰ ঈদ। দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত মুছলমান ধৰ্মৰ লোকসকলে পালন কৰিব পবিত্ৰ ঈদ, আৰু ইয়াকে লৈ তেওঁলোকৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। দীৰ্ঘদিনৰ পৰা তেওঁলোকে অপেক্ষা কৰি থাকে ঈদ কেতিয়া আহিব, আৰু কাইলৈ সেই পবিত্ৰ ঈদ আহি পাব। কাইলৈ 9 বজাৰ পৰাই তেওঁলোকে নামাজ আদায় কৰিব, আল্লাহক স্মৰণ কৰিব, একেলগে হাজাৰ হাজাৰ লোকে আল্লাহক স্মৰণ কৰি নামাজ আদায় কৰিব, আৰু সমগ্ৰ বিশ্বৰ বাবে, বিশ্বৰ শান্তিৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰিব, বিশ্ব শান্তিৰ বাবে তেওঁলোকে দোৱা কৰিব। জাকত জিলিকা হৈ উঠিছে মছজিদ ঈদগাহসমূহ, প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে, মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে। বিভিন্ন ধৰণৰ মিঠাই দেখিবলৈ পোৱা গৈছে ঈদৰ বজাৰত।